নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা টপিক ব্ৰেকিং নিউজ। আজি হৈছে 17 এপ্ৰিল। এইমাত্ৰ চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰ চৰকাৰে। আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে নেকি? তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা প্ৰদান কৰিব ৰাজ্য চৰকাৰে। ইয়াক লৈ এটা ভাল খবৰ আহি পৰিছে। যিসকল কৃষকৰ একাউণ্টত PM কিষাণৰ 22 নং কিস্তিৰ টকা পাইছে সেইসকল কৃষকৰ একাউণ্টত 11,000 টকা প্ৰদান কৰিব মোদী চৰকাৰে। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব 4টা নতুন আঁচনি। আত্মীয়গত প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা প্ৰদান কৰা হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ LPG গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত LPGৰ ছাবচিডি টকা জমা হৈছে নে নাই এতিয়া আপুনি চেক কৰক। যদি সময়মতে আপোনাৰ বেংক একাউণ্টত ছাবচিডি টকাটো জমা নহয় তেনে ক্ষেত্ৰত আপুনি কি কৰিব? নিয়মীয়াভাৱে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। প্ৰত্যেক মাহতে যেতিয়া আপুনি LPG গেছ ক্ৰয় কৰিব, ক্ৰয় কৰাৰ লগে লগে 2 পৰা 3 দিনৰ ভিতৰত আপোনাৰ বেংক একাউণ্টত ছাবচিডি টকা ক্ৰেডিট হয়। কিন্তু এই মাহত এতিয়ালৈকে আপোনাৰ বেংক একাউণ্টত ছাবচিডি টকা পোৱা নাই নেকি? চিলিণ্ডাৰ লোৱাৰ পিছতে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। যদি 3 পৰা 4 দিনৰ ভিতৰতে আপোনাৰ বেংক একাউণ্টত ছাবচিডি টকা নাপায় আপুনি এসপ্তাহ ৱেইট কৰিব। তথাপিও যদি জমা নহয় তেনে ক্ষেত্ৰত আপোনালোকৰ কৰিব লাগিব এটা বিশেষ কাম, অন্যথা আপোনাৰ বেংক একাউণ্টত LPGৰ ছাবচিডি টকা নাপাব। চৰকাৰৰ ফালৰ পৰা কৰিছে বৃহৎ ঘোষণা। কিন্তু নতুন নিয়মেৰে এইবাৰ আপোনালোকে LPG বুকিং কৰিব লাগিব। যদি আপুনি LPG বুকিং কৰাৰ সময়ত কিবা সমস্যাৰ সন্মুখীন হৈছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব পাৰে, সহায় কৰা হ'ব। লগতে আপুনি ঘৰতে বহি চেক কৰিব পাৰিব আপোনাৰ বেংক একাউণ্টত LPGৰ টকা সোমাল নে নাই বা ছাবচিডিৰ টকা সোমাইছে নাই। আপুনি বেংকত যাব নালাগে, ঘৰতে বহি চেক কৰিব পাৰিব। কিন্তু মোবাইল নম্বৰটো লিংক হৈ থাকিব লাগিব। কেনেকৈ চেক কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে এতিয়াতো কমেণ্ট কৰি জনাই দিয়ক, নেক্সট ভিডিঅ'ত জনাই দিম। প্ৰথমতে বলক আপোনালোকক সম্পূৰ্ণকৈ জনাই দিওঁ। যদি আপোনাৰ বেংক একাউণ্টত LPGৰ ছাবচিডি টকাটো জমা হয় তেন্তে আপুনি কি কৰিব? নম্বৰ 1, প্ৰথমতে আপুনি আপোনাৰ বেংক একাউণ্ট, আধাৰ কাৰ্ড লগতে LPGৰ বুকটো ল'ব লাগিব। লৈ কিনে আপুনি যাব লাগিব গেছ অফিচত, আৰু গেছ অফিচত গ'লে সম্পূৰ্ণকৈ সহায় কৰা হ'ব কিহৰ বাবে আপোনাৰ বেংক একাউণ্টত ছাবচিডি টকা জমা নহয়। আৰু তাতে গ'লে সম্পূৰ্ণকৈ যদি আপুনি KYC কৰা নাই KYCটো কৰি ল'ব। KYC কৰাৰ পিছতে আপোনাৰ বেংক একাউণ্টত ছাবচিডি টকা জমা হ'ব। KYC কৰাৰ সত্ত্বেও যদি আপোনাৰ বেংক একাউণ্টত ছাবচিডি টকা জমা নহয় তেনে ক্ষেত্ৰত নিশ্চয় আপোনালোকে কমেণ্ট কৰিব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনোৱা সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। ইয়াতে চেক কৰক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ বেংক একাউণ্টত এই টকা সোমাবনে? কোনে কোনে চৰকাৰী ধন লাভ কৰিব, কোনে কোনে লাভ কৰিব চৰকাৰৰ ধনৰাশি সবিশেষ জানি লওক। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনালোকৰ বেংক একাউণ্টত। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ বেংক একাউণ্টত। কেইবাটাও আঁচনিৰ টকা প্ৰদান কৰা হ'ব হিতাধিকাৰীৰ একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। যদি আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই শীঘ্ৰে আপডেট কৰক। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট। পান আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্ট। বেংক একাউণ্টত পান আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ আহিব OTP। ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো। অৰুণোদয়ৰ তালিকাত নাম থকা সত্ত্বেও আপোনাৰ বেংক একাউণ্ট যদি টকা নাপায় নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব। লগতে অৰুণোদয় আঁচনিৰ টকা কেতিয়া প্ৰদান কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত। যেনেকুৱা প্ৰতি মাহৰ 10 তাৰিখত টকা সোমায় সেই একেইদৰে প্ৰতি মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনি একাউণ্টত এই টকা পাই যাব। আৰু এই মাহত কিন্তু অৰুণোদয় আঁচনিৰ টকা দিয়া নাই। আপোনালোকে সকলোৱে জানে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল এই 4 মাহৰ টকা একেলগে প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। আৰু এতিয়া 10 মে'ত পুনৰ অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰা হ'ব। অৰুণোদয় আঁচনি 1250 টকাৰ পৰা 3000 টকা বৃদ্ধি কৰা হ'ব। কিন্তু এতিয়ালৈকে বৃদ্ধি কৰা নাই। যেতিয়া বৃদ্ধি কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনোৱা সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি আপুনি? তালিকাত নাম চাবলৈ কি কৰিব লাগিব আপুনি চাওক। যদি আপুনি আবেদন কৰিছিল তেন্তে তালিকাত চাওক আপোনাৰ নাম আছেনে। পকী ঘৰ নথকা সকলে লাভ কৰিব চৰকাৰী ঘৰ। ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ, বিদ্যুৎ আৰু LPG গেছ কানেকশ্যন। দেশৰ কোটি কোটি
লোকে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিয়ে তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব চৰকাৰী টকা যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' ৰেগিং কৰিছে তেন্তে আপুনি নিশ্চিত থাকক আপোনাৰ বেংক একাউণ্টত চৰকাৰী ঘৰ টকা লাভ কৰিবই 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ নিৰ্মাণৰ বাবে আবণ্টন দিছে কেন্দ্ৰীয় চৰকাৰে নতুন ঘৰত থাকিব সকলো সুবিধা শৌচাগাৰ আৰু বিদ্যুৎ সেৱাৰ বাবে নতুনকৈ কৰিব নালাগে আবেদন বিনামূলীয়া ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ আৰু বিদ্যুৎ সেৱা লগতে দিয়া হ'ব LPG কানেকশ্যনৰ সুবিধা যাৱতীয় সকলো নথিসহ দাখিল কৰক আবেদন যিসকলে জিঅ' ৰেগিং কৰিছে সেইসকলে নতুনকৈ আবেদন কৰিব নালাগে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৰিছে বৃহৎ ঘোষণা কিয়নো অসমত 15 লাখৰো অধিক হিতাধিকাৰীক চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' ৰেগিং কৰা নাছিলে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা সোণালী সুযোগ এইকেইখন নথিপত্ৰ সাজু কৰক ইয়াৰ বাবে লাগিব আপোনাক আধাৰ কাৰ্ড পান কাৰ্ড ৰেচন কাৰ্ডত থাকিব লাগিব আপোনাৰ নাম বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আধাৰ কাৰ্ড যদি এইখিনি নথিপত্ৰ আছে তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপুনি লাভ কৰিব চৰকাৰী ঘৰ কেতিয়া চৰকাৰী ঘৰ টকা প্ৰদান কৰা হ'ব যদি আপুনি জিঅ' ৰেগিং কৰিছিলে এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা ডেটটো ঘোষণা কৰা নাই যেতিয়া ঘোষণা কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম তাৰ পিছত অসমবাসী ৰাজত্ব নৈচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 5 বছৰত অসমৰ বাংলাদেশীৰ পৰি ভাঙি দিলো পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে অনাগত 5 বছৰত ৰাজনৈতিকভাৱে বাংলাদেশীৰ জীৱন শেষ কৰা হ'ল আৰু 1.5 লাখ বিঘা মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰা হৈছে এনেকুৱাকৈ বৃহৎ হুংকাৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগত গৈ মাটিক লৈ প্ৰতিবাদ কৰোঁতে মই ভাল ট্ৰিটমেণ্ট দি দিলোঁ পশ্চিমবংগত বিজেপিক ভোট দি চৰকাৰ বনাওক পশ্চিমবংগত থকা বাংলাদেশক একেই ট্ৰিটমেণ্ট পাব ৰাজনৈতিকভাৱে শেষ কৰি দিয়া হ'ব বাংলাদেশীৰ জীৱন 5 বছৰত অসমৰ বাংলাদেশীৰ ভৰি ভাঙি দিলোঁ এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগত গৈ নিৰ্বাচনী প্ৰচাৰৰ মাজতে কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজত্ব নৈচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মুছলমানৰ সংৰক্ষণক লৈ সদনত গজি উঠিল গৃহমন্ত্ৰী অমিত শ্বাহে ধৰ্মৰ ভিত্তিত মুছলমানৰ সংৰক্ষণ অসাংবিধানিক লোকসভাত ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সংবিধানৰ মতে সকলো ধৰ্ম সমান মুছলমানে কোনো প্ৰকাৰে সংৰক্ষণত দেশত নাপায় বুলি মন্তব্য কৰিছে মুছলমানৰ সংৰক্ষণক লৈ কোনো প্ৰশ্নৰ সৃষ্টি হ'ব নালাগে মহিলা সংৰক্ষণৰ বিল উত্থাপনৰ সময়তে বৃহৎ মন্তব্য কৰিছে মুছলমানৰ সংৰক্ষণক লৈ সদনত গজি উঠিছে গৃহ মন্ত্ৰালয়ে তাৰ পিছত অসমবাসী ৰাজত্ব নৈচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পুত্ৰই সলনি কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱন হিমন্ত বিশ্ব শৰ্মাই এটা সাক্ষাৎকাৰত বৃহৎ মন্তব্য কৰিছে কংগ্ৰেছত থকাটো ভুল বুলি কৈছিল পুত্ৰ নন্দিলে আৰু মই কেতিয়াও কংগ্ৰেছৰ পৰা আহিম বুলি ভবা নাছিলোঁ বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই নন্দিলৰ কথা মতে কংগ্ৰেছ এৰি বিজেপিলৈ আহিছিলোঁ আৰু কংগ্ৰেছৰ পৰা লৈ অহাৰ বাবে মই ভগৱানক ধন্যবাদ জনাইছিলোঁ ৰাজনৈতিক জীৱনৰ 22 বছৰ কংগ্ৰেছত নষ্ট কৰিলোঁ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ৰাজনৈতিক ভৱিষ্যতক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে সাক্ষাৎকাৰত তাৰ পিছত অসমবাসী ৰাজত্ব নৈচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসম আৰু জম্মু কাশ্মীৰত কি ভিত্তিত হৈছিল সমষ্টি পুনৰ নিৰ্ধাৰণ মোদী চৰকাৰৰ প্ৰশ্ন গৌৰৱ গগৈলৈ হয় এনেকুৱাকৈ কেইবাটাও বৃহৎ প্ৰশ্ন উত্থাপিত কৰিছে গৌৰৱ গগৈ মোদী চৰকাৰলৈ ৰাজনৈতিকভাৱে মজবুত হ'বলৈ সমষ্টিৰ পুনৰুদ্ধাৰণ কৰিছে নেকি বিজেপিয়ে সমষ্টিৰ পুনৰুদ্ধাৰণ কেৱল নিজৰ স্বাৰ্থৰ বাবে কৰিছে নেকি বিজেপিয়ে ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে আমাৰ সংবিধান প্ৰণেতাসকলৰ এই উদ্দেশ্য নাছিল সমষ্টিৰ পুনৰুদ্ধাৰণ নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে কৰা হৈছে চৰকাৰে লোকসভাৰ আসন 815লৈ কৰিব বিচাৰিছে পিছে এই সংখ্যা ক'ৰ পৰা আহিছে নাগপুৰ নে আশোকৰ পৰা আহিছে জনগণৰ অবিহনে এই সংখ্যা নিৰ্ধাৰণ কৰাটো হাস্যকৰ বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে সদনত গৌৰৱ গগৈৰ এনেকুৱাকৈ উদ্ধত ভাষণ তাৰ পিছত অসমবাসী ৰাজত্ব নৈচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমৰ মাটিত কোনো নিৰ্মাণ কৰিব নোৱাৰিব বাবৰি মছজিদ অসমৰ মাটিত ঔৰংজেব শ্বাহজাহানৰ মছজিদ নহ'ব অসমত কাৰোবাৰ সাহস আছে যদি কৈ যাওক শেষ কৰি দিম চিধা থানলৈ যাব লাগিব হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ হুমায়ুন কবিৰে মমতাৰ আশীৰ্বাদত পশ্চিমবংগত বাবৰি মছজিদ বনাইছে আৰু মমতা বেনাৰ্জীৰ কোলাত পুহি খেলি আছে আৰু এই বোমাইত কেৱল ৰাম মন্দিৰ আৰু কৃষ্ণৰ মন্দিৰ হ'ব কিন্তু বাবৰি মছজিদ বনাব নোৱাৰিব বাবৰি মছজিদ নিৰ্মাণ কৰিম বুলি ক'লে জীৱন খাই পেলাম বাংলাদেশী মিয়াই হিন্দুৰ জীৱন শেষ কৰি পেলালে বাংলাদেশী মিয়াই হিন্দুক খাই পেলাব
আমি মৰাৰ পূৰ্বে বাংলাদেশী মিয়াক খেদিবই লাগিব লাঠি মাৰি মাৰি বাংলাদেশী মিয়াক খেদিব লাগিব বাংলাদেশী মিয়াৰ বাবে হিন্দু ল'ৰা ছোৱালীৰ জীৱনত বিপদত পৰিছে উদ্ধত ভাষণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.